নমস্কাৰ ইছমামণি হেণ্ডলুম ধেমাজি চিমেণ্ট শ্বপৰ পৰা মই ইছমামণি আপোনালোক সকলোকে পুনৰবাৰ আমাৰ আন এটি নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰিম আপোনালোকে আগৰ ভিডিঅ'ৰ দৰে আজি ভিডিঅ'টো আপোনালোকে চাই ভাল পাব আৰু আমাৰ ভিডিঅ' চাই যদি ভাল পায় তেতিয়াহ'লে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু পেজটো যদি ফ'ল' কৰা নাই তেতিয়াহ'লে ফ'ল' কৰি ল'ব, যাতে আমি ভিডিঅ'সমূহ যেতিয়াই দিম তেতিয়া আপোনালোকে আমাৰ ভিডিঅ'সমূহ চাই আমাৰ পৰা ধুনীয়া ধুনীয়া কাপোৰ আপোনালোকে আমাৰ পৰা ল'ব পাৰিব। আৰু যিসকলে আমাৰ কালেকশ্যন নিজে আহি চাব বিচাৰে আহিব পাৰিব আপোনালোকে। আমাৰ এড্ৰেছ হৈছে ধেমাজি ডিষ্ট্ৰিক্ট চিমেণ্ট চাপৰি। আৰু যিসকলে আহিব নোৱাৰে অনলাইন যোগে ল'ব খোজে অনলাইন পে'মেণ্ট কৰি আপোনালোকে অসমৰ যিকোনো জেগাৰ পৰা DTDC আৰু পষ্ট অফিচ যোগে ল'ব পাৰিব। আৰু অসমৰ বাহিৰৰ পৰা যদি ল'ম বুলি ভাবে তেতিয়াও ল'ব পাৰিব, কিন্তু অসমৰ বাহিৰত হ'লে মানে এক্সট্ৰা শ্বিপিং এটা পৰিব। অসমৰ ভিতৰতে হ'লে মানে এক্সট্ৰা শ্বিপিং নালাগে, আমি যিটো প্ৰাইচ পাম সেইটো প্ৰাইচতে আপোনালোকে পাব, শ্বিপিং ফ্ৰী থাকিব অসমৰ ভিতৰত। আৰু কোনোবা যদি আমাৰ পৰা হ'লচেলো ল'ম বুলি ভাবে তেতিয়াহ'লে আমাৰ পৰা হ'লচেলো ল'ব পাৰিব, আমাৰ হ'লচেলো দিয়া হয়। আৰু আপোনালোকে আমাৰ পৰা হ'লচেলত হওক বা ৰিটেইলত হওক বহুত ৰেহাই মূল্যত পাব। গতিকে আপোনালোকে যদি ল'ম বুলি ভাবে তেতিয়াহ'লে আমাক হোৱাটছআপ কৰিব। আমাৰ হোৱাটছআপ নাম্বাৰ হৈছে 9706519128। এই নাম্বাৰত আপোনালোকে আমাক হোৱাটছআপ কৰিব আৰু নাম্বাৰটো ওপৰত স্ক্ৰীণত দিয়া আছে, সেইটো আপোনালোকে ভালকৈ চাই ল'ব। ঠিক আছে, তেতিয়াহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি মই পোনপ্ৰথমে খুব ধুনীয়া পাৰ্পল কালাৰ এযোৰ যোৰাৰ সৈতে ভিডিঅ'টো ষ্টাৰ্ট কৰি লৈছোঁ। চাওক, বহুত ধুনীয়া এটা মৰম লগা এযোৰ যোৰাৰ সৈতে। এইখন হৈছে চাদৰখন। চাদৰখনৰ আঁচলটো তেনেকুৱা ধৰণে থাকিব, খুব ধুনীয়াকৈ এনেকুৱাকৈ থাকিব। এনেকুৱা ধৰণে খুব ধুনীয়াকৈ মাল্টি কালাৰ কাম কৰি দিয়া হৈছে, কালাৰবোৰ বহুত ধুনীয়াকৈ মিলোৱা হৈছে, বকিলকা কৰি খুব ধুনীয়াকৈ কৰি দিয়া থাকিব আঁচলটোত। আৰু চাদৰখনৰ গোটেই গাতে তিনিটাকৈ এনেকুৱা ধৰণে বুটা বচা থাকিব ঘন ঘনকৈ এনেকুৱাকৈ। আৰু এইখন হৈছে ইয়াৰে মেখেলাখন। এইখন হৈছে মেখেলাখনো আঁতৰলৈকে কাম কৰা থাকিব আৰু ইয়াৰ কামখিনি কটন সূতাদি কৰা হৈছে। আৰু এইকেইটা হৈছে ইয়াৰে ছাইডৰ পটি, এইকেইটা হৈছে ছাইডৰ পটি। আৰু এইখন হৈছে ব্লাউজৰ পিচ, আৰু ব্লাউজত হাতত দিবৰ কাৰণে এটা পটি থাকিব। আৰু এই কাপোৰযোৰ ল'ব পাৰিব আপোনালোকে মাত্ৰ আমাৰ পৰা 2800 ল'ব পাৰিব। আৰু কাপোৰযোৰ যদি আপোনালোকৰ পচন্দৰ ভিতৰত পৰে তেতিয়াহ'লে স্ক্ৰীনশ্বট লৈ আমালৈ হোৱাটছআপ কৰিব। আৰু আমাৰ কাপোৰসমূহ যিহেতু ভিডিঅ'ত দেখুৱাৰ লগে লগে চ'ল্ড আউট হৈ যায়, গতিকে আপোনালোকৰ যদি কাপোৰসমূহ ভাল লাগে তেতিয়াহ'লে লগালগ স্ক্ৰীনশ্বট মাৰি আমালৈ হোৱাটছআপ কৰিব। আৰু নেক্সট এযোৰ দেখাব লৈছোঁ, খুব ধুনীয়া ৰেড কালাৰৰ যোৰা, বহুত বেছি ধুনীয়া, বহুত ধুনীয়া চাব পাৰে। আঁচলটোত এনেকুৱা ধৰণে থাকিব, খুব ধুনীয়া ডিজাইনত কৰি দিয়া হৈছে। আঁচলটোত খুব মৰম লগা কৰি দিয়া হৈছে আৰু ফিনিচিং বহুত ধুনীয়া, কোৱালিটি আপোনালোকে বহুত ভাল পাব। আৰু চাদৰখনৰ গোটেই গাতে এনেকুৱাকৈ তিনিটাকৈ ঘন ঘনকৈ বুটা বচা থাকিব, এনেকুৱা ধৰণে বুটা বচা থাকিব। আৰু এইখন হৈছে ইয়াৰে মেখেলাখন। এইখন হৈছে মেখেলাখন। এইখন হৈছে মেখেলাখন, খুব ধুনীয়া ফিনিচিং। মই ওচৰৰ পৰা দেখুৱাই দিছোঁ, খুব ধুনীয়া আঁতৰলৈকে কাম কৰা থাকিব। ইয়াৰ কামখিনি কটন সূতা দি কৰা হৈছে। আৰু এইকেইটা হৈছে ইয়াৰে ছাইডৰ পটি, ছাইডৰ পটিবিলাক খুব ধুনীয়া মৰম লাগিছে। আৰু এইখন হৈছে ব্লাউজৰ পিচ, আৰু ব্লাউজৰ হাতত দিবৰ কাৰণে এটা পটি থাকিব। আৰু এই কাপোৰযোৰ ল'ব পাৰিব আপোনালোকে আমাৰ পৰা 2800 ল'ব পাৰিব। আৰু কাপোৰযোৰ যদি আপোনালোকৰ পচন্দৰ ভিতৰত পৰে তেতিয়াহ'লে স্ক্ৰীনশ্বট মাৰি আমালৈ হোৱাটছআপ কৰিব। আৰু নেক্সট এযোৰ দেখুৱাব লৈছোঁ, খুব ধুনীয়া স্কাই ব্লু কালাৰৰ। এইখন হৈছে চাদৰখন চেল্ফ ডিজাইনত থাকিব। চাদৰখন আমাৰ চেল্ফ ডিজাইনত থাকিব। আঁচলটোত এনেকুৱা ধৰণে খুব ধুনীয়াকৈ বিচনী ঘাই কৰি মাল্টি কালাৰ ৱৰ্ক কৰি দিয়া হৈছে, কালাৰসমূহ বহুত ধুনীয়াকৈ মিলোৱা হৈছে, খুব ধুনীয়া কাপোৰ। আৰু পাৰিটোত আপোনাৰ এনেকুৱাকৈ থাকিব, খুব ধুনীয়াকৈ এনেকুৱা ধৰণে থাকিব। পাৰিটোত মাল্টি কালাৰ কৰি দিয়া হৈছে আৰু চাদৰখনৰ গোটেই গাতে এনেকুৱাকৈ হেভিকৈ কাম কৰা থাকিব। আৰু এইখন হৈছে ইয়াৰে মেখেলাখন। এইখন হৈছে মেখেলা, আহল বহল ধুনীয়া এখন মেখেলা। এইখন হৈছে মেখেলাখনো আঁতৰলৈকে কাম কৰা থাকিব। আৰু এইখন হৈছে ইয়াৰে ব্লাউজৰ পিচটো। এইখন হৈছে ব্লাউজৰ পিচ, আৰু ব্লাউজৰ হাতত দিবৰ কাৰণে এটা পটি থাকিব। আৰু এই কাপোৰযোৰ ল'ব পাৰিব আপোনালোকে মাত্ৰ আমাৰ পৰা 2800 ল'ব পাৰিব। আৰু কাপোৰযোৰ যদি আপোনালোকৰ পচন্দৰ ভিতৰত পৰে তেতিয়াহ'লে স্ক্ৰীনশ্বট মাৰি আমালৈ হোৱাটছআপ কৰিব। আৰু নেক্সট এযোৰ দেখাব লৈছোঁ, খুব ধুনীয়া এযোৰ ৰাণী পিংকৰ যোৰা, বহুত ধুনীয়া কাপোৰযোৰ চাব পাৰে। এইখন হৈছে চাদৰখন বহুত বেছি ধুনীয়া কাপোৰযোৰ। আঁচলটো চাওক, বহুত ধুনীয়াকৈ এনেকুৱা ধৰণে কাম কৰা থাকিব, খুব ধুনীয়া মাল্টি কালাৰ ৱৰ্ক কৰি এনেকুৱাকৈ খুব ধুনীয়াকৈ কৰি দিয়া থাকিব, ভকেটকৈ কৰা আছে। আৰু চাদৰখনৰ গোটেই গাতে তিনিটাকৈ এনেকুৱা ধৰণে বুটা বচা থাকিব, এনেকুৱাকৈ থাকিব। আৰু এইখন হৈছে ইয়াৰে মেখেলাখন।
এইখন এইখন হৈছে মেখেলাখন। মেখেলাখনো আঁতৰ ওপৰলৈ কাম কৰা থাকিব আৰু ইয়াৰ কামখিনি পটুমটা দি কৰা হৈছে। আৰু এইকেইটা হৈছে ইয়াৰ চাইডৰ পটি, এইকেইটা হৈছে চাইডৰ পটি আৰু এইখন হৈছে ব্লাউজৰ পিচ। আৰু ব্লাউজৰ হাতত দিব কাৰণে এটা পটি থাকিব আৰু এই কাপোৰযোৰ ল'ব পাৰিব আপোনালোকে 2800 ল'ব পাৰিব। আৰু কাপোৰযোৰ যদি আপোনালোকৰ পচন্দৰ ভিতৰত পৰে তেতিয়াহ'লে স্ক্ৰীনশ্বট মাৰি আমালৈ হোৱাটছএপ কৰিব। আৰু নেক্সট দেখুৱাব লৈছোঁ খুব ধুনীয়া ব্লেক কালাৰ এযোৰ দেখুৱাব লৈছোঁ, খুব ধুনীয়া। এইখন চাওক, এইখন হৈছে চাদৰখন, এইখন হৈছে চাদৰখন। চাদৰখনৰ আঁচলটো তেনেকুৱা ধৰণে থাকিব, খুব ধুনীয়াকৈ বকেটা কৰি মাল্টি কালাৰ কৰি দিয়া হৈছে। বহুত ধুনীয়া কালাৰবোৰ, বহুত ধুনীয়াকৈ মিলোৱা হৈছে, বহুত মৰম লগা। আৰু চাদৰখনৰ গোটেই গাতে দুটাকৈ এনেকুৱা ধৰণে বুটা বচা থাকিব, গোটেই গাতে এনেকুৱাকৈ বুটা বচা থাকিব। আৰু এইখন হৈছে ইয়াৰ মেখেলাখন, এইখন হৈছে ইয়াৰ মেখেলাখন। এইখন মেখেলাখনৰ আঁতৰ ওপৰলৈকে কাম কৰা থাকিব। আৰু এইকেইটা হৈছে চাইডৰ পটি, এইকেইটা চাইডৰ পটিকেইটা। আৰু এইখন হৈছে ব্লাউজৰ পিচ আৰু ব্লাউজৰ হাতত দিব কাৰণে এটা পটি থাকিব। আৰু এই কাপোৰযোৰ ল'ব পাৰিব আপোনালোকে 2800 ল'ব পাৰিব। আৰু কাপোৰযোৰ যদি আপোনালোকৰ পচন্দৰ ভিতৰত পৰে তেতিয়াহ'লে স্ক্ৰীনশ্বট মাৰি আমালৈ হোৱাটছআপ কৰিব। আৰু কাপোৰকেইযোৰ বহুত ধুনীয়া, কমপ্লেইন কৰিবলৈ একো নাই, আহল বহল ধুনীয়া, সকলোৱে পৰিধান কৰিব পাৰিব, কোনো কমপ্লেইন নাই। আৰু কোৱালিটি আপোনালোকে বহুত ভাল পাব, ফিনিচিং বহুত ধুনীয়া, গোটেইখিনি কাপোৰে বহুত ধুনীয়া ফিনিচত পোৱা হৈছে আৰু কোৱালিটি আপোনালোকে বহুত ভাল পাব। এইখন হৈছে চাদৰখন, খুব ধুনীয়া ৰেড কালাৰ এযোৰ, চাওক খুব ধুনীয়া। আঁচলটোত বহুত ধুনীয়াকৈ এনেকুৱাকৈ কৰি দিয়া থাকিব, পিছনি ঘাই কৰি ডাবুল ঘাই কৰি দিয়া হৈছে আৰু ওপৰত এনেকুৱা সৰু সৰুকৈ পাহাৰ ডিজাইন কৰি দিয়া হৈছে। আৰু চাদৰখনৰ গোটেই গাতে দুটাকৈ ঘনকৈ বুটা বচা থাকিব, এনেকুৱা ধৰণে থাকিব চাদৰখনৰ গোটেই গাতে। খুব ধুনীয়া মৰম লগা এযোৰ যোৰা, কোৱালিটি আপোনালোকে বহুত ভাল পাব। আৰু এইখন হৈছে মেখেলাখন, এইখন হৈছে মেখেলাখন। মেখেলাখনৰ আঁতৰ ওপৰলৈ কাম কৰা থাকিব। আৰু এইকেইটা হৈছে ইয়াৰ চাইডৰ পটি, এইকেইটা হৈছে চাইডৰ পটি। এইকেইটা চাওকচোন ইমান ধুনীয়াকৈ কৰা হৈছে, বহুত ধুনীয়াকৈ কালাৰবোৰ মিলোৱা হৈছে। আৰু এইখন হৈছে ব্লাউজৰ পিচ আৰু ব্লাউজত দিবৰ কাৰণে এটা পটি থাকিব। আৰু এই কাপোৰযোৰ ল'ব পাৰিব আপোনালোকে 2800 ল'ব পাৰিব, 2800 ল'ব পাৰিব। আৰু নেক্সট এযোৰ দেখুৱাব লৈছোঁ, খুব ধুনীয়া ৰাণী পিংকৰ এযোৰ যোৰা দেখুৱাব লৈছোঁ, খুব ধুনীয়া, খুব মৰম লগা, বহুত ধুনীয়া। চাওক কাপোৰযোৰ চাওক, কালাৰটো বহুত বেছি মৰম লাগিছে ৰাণী পিংকত। এইখন হৈছে চাদৰখন, চাদৰখনৰ আঁচলটো তেনেকুৱা ধৰণে থাকিব, আঁচলটো তেনেকুৱা ধৰণে থাকিব, খুব ধুনীয়াকৈ এনেকুৱাকৈ বক্স ডিজাইনত কৰি দিয়া হৈছে, পকেট গাই কৰি। আৰু চাদৰখনৰ গোটেই গাতে এনেকুৱাকৈ হেভিকৈ কাম কৰা থাকিব, এনেকুৱা ধৰণে। আৰু এইখন হৈছে ইয়াৰ মেখেলাখন, এইখন হৈছে ইয়াৰ মেখেলাখন। এইখন হৈছে মেখেলাখন, মেখেলাখনৰ আঁতৰ ওপৰলৈ কাম কৰা থাকিব। আৰু এইকেইটা হৈছে চাইডৰ পটি, এইকেইটা হৈছে চাইডৰ পটি। আৰু এইখন হৈছে ব্লাউজৰ পিচ, এইখন হৈছে ব্লাউজৰ পিচ। আৰু ব্লাউজৰ হাতত দিব কাৰণে ছেম এটা পটি থাকিব। আৰু এই কাপোৰযোৰ ল'ব পাৰিব আপোনালোকে মাত্ৰ আমাৰ পৰা 2700 ল'ব পাৰিব। আৰু কাপোৰযোৰ যদি আপোনালোকৰ পচন্দৰ ভিতৰত পৰে তেতিয়াহ'লে স্ক্ৰীনশ্বট মাৰি আমালৈ হোৱাটছআপ কৰিব। আমাৰ হোৱাটছআপ নাম্বাৰ হৈছে 9706519128। এই নাম্বাৰত আপোনালোকে হোৱাটছআপ কৰিব। আৰু নেক্সট দেখুৱাব লৈছোঁ খুব ধুনীয়া এযোৰ অফ হোৱাইটত যোৱা, অফ হোৱাইটত থাকিব এইটো কালাৰটো আপোনাৰ। এইখন হৈছে চাদৰখন, চাদৰখনৰ আঁচলটো তেনেকুৱা ধৰণে খুব ধুনীয়াকৈ ডাবুল ঘাই কৰি মাল্টি কালাৰ ৱৰ্ক কৰি দিয়া হৈছে, খুব ধুনীয়াকৈ এনেকুৱা ধৰণে কৰি দিয়া থাকিব। আৰু চাদৰখনৰ গোটেই গাতে তিনিটাকৈ বুটা বচা থাকিব, গোটেই গাতে এনেকুৱা ধৰণে বুটা বচা থাকিব। আৰু এইখন হৈছে ইয়াৰ মেখেলাখন, এইখন মেখেলাখন, এইখন খুব ধুনীয়াকৈ কৰি দিয়া হৈছে। আৰু আঁতৰ ওপৰলৈ কাম কৰা থাকিব, ইয়াৰ কামখিনি পটুমটা দি কৰা হৈছে, ফিনিচিং বহুত ধুনীয়া, কোৱালিটি বহুত ধুনীয়া। এইকেইটা হৈছে চাইডৰ পটি, এইকেইটা হৈছে চাইডৰ পটি। আৰু এইখন হৈছে ব্লাউজৰ পিচ, এইখন হৈছে ব্লাউজৰ, আৰু ব্লাউজৰ হাতত দিবৰ কাৰণে এটা পটি থাকিব। আৰু এই কাপোৰযোৰ ল'ব পাৰিব আপোনালোকে আমাৰ পৰা 2700 ল'ব পাৰিব। আৰু কাপোৰযোৰ যদি আপোনালোকৰ পচন্দৰ ভিতৰত পৰে তেতিয়াহ'লে স্ক্ৰীনশ্বট মাৰি আমালৈ হোৱাটছআপ কৰিব। আৰু নেক্সট এযোৰ দেখুৱাব লৈছোঁ খুব ধুনীয়া মৰম লগা এযোৰ ৰয়েল ব্লু কালাৰৰ, চাওক ইমান ধুনীয়া, বহুত মৰম লগা যোৰা। চাওক এইখন হৈছে চাদৰখন, এইখন হৈছে চাদৰখন। চাদৰখনৰ এনেকুৱা ধৰণে থাকিব, চাদৰখনৰ আঁচলটো এনেকুৱাকৈ থাকিব, ভকেট গাই কৰি খুব ধুনীয়াকৈ বুটাসমূহ মাল্টি কালাৰ ৱৰ্ক কৰি দিয়া হৈছে।
আৰু চাদৰখনৰ গোটেই গাতে দুটা দুটাকৈ এনেকুৱা ধৰণে দুটা বচা থাকিব, এনেকুৱাকৈ থাকিব। আৰু এইখন হৈছে ইয়াৰ মেখেলাখন, এইখন হৈছে ইয়াৰ মেখেলাখন, এইখন খুব ধুনীয়া এখন মেখেলা, আহল বহল ধুনীয়া, কোনো কমপ্লেইন নাই। ফিনিচিং বহুত ধুনীয়া, কোৱালিটি বহুত ভাল পাব আপোনালোকে। যিমান পিন্ধিলেও বেয়া হৈ নাযায়, যিমান ধুলেও বেয়া হৈ নাযায়, ধুই ধুই পিন্ধিব পাৰিব। কিয় মাটিশালত পোৱা পদ্মিনী সূতা যোৰা হয় এইবোৰ। এইকেইটা হৈছে ছাইডৰ পটি, এইকেইটা হৈছে ছাইডৰ পটি, আৰু এইখন হৈছে ব্লাউজৰ পিচ, আৰু ব্লাউজত হাতত দিব কাৰণে এটা পটি থাকিব। আৰু এই কাপোৰযোৰ ল'ব পাৰিব আপোনালোকে 2700 ল'ব পাৰিব। আৰু নেক্সট এযোৰ দেখাব লৈছোঁ, খুব ধুনীয়া এযোৰ ৰেড কালাৰৰ যোৰা, এযোৰ এইখন চাওক, এইখন হৈছে চাদৰখন, এইখন হৈছে চাদৰখন। চাদৰখনৰ আঁচলটো তেনেকুৱা ধৰণে থাকিব, এনেকুৱাকৈ থাকিব। ডাবুল খাই কৰি দিয়া হৈছে, ওপৰত এনেকুৱা ধৰণে সৰুকৈ পাহাৰ পৰা ডিজাইন কৰি দিয়া হৈছে, আৰু দুটা মাল্টি কালাৰ কৰি দিয়া হৈছে। আৰু চাদৰখনৰ গোটেই গাতে তিনিটাকৈ এনেকুৱা ধৰণে দুটা বচা থাকিব, এনেকুৱাকৈ থাকিব গোটেই গাতে। আৰু এইখন হৈছে ইয়াৰ মেখেলাখন, এইখন হৈছে ইয়াৰে মেখেলাখন, এইখন মেখেলাখন। আৰু মেখেলাখনৰ আঁতৰফালে কাম কৰি থাকিব, আৰু ইয়াৰ কামখিনি পদ্মিনী সূতা দি কৰা হৈছে। আৰু এইকেইটা হৈছে ছাইডৰ পটি, এইকেইটা হৈছে ছাইডৰ পটি, আৰু এইখন হৈছে ব্লাউজৰ পিচ, আৰু ব্লাউজৰ হাতত দিব কাৰণে ছেম এটা পটি থাকিব। আৰু এই কাপোৰযোৰ ল'ব পাৰিব আপোনালোকে 2700। আপোনালোকে আমাৰ পৰা বহুত ৰেহাই মূল্যত পাই আছে, আৰু এইটো ৰেটত আপোনালোকে বেলেগত ক'তো নাপায়, আমাৰ ইয়াতে বহুত কম ৰেহাই মূল্যত আপোনালোকে পাই আছে। গতিকে আপোনালোকৰ যদি পচন্দৰ ভিতৰত পৰে তেতিয়াহ'লে লগালগ স্ক্ৰীনশ্বট মাৰি আমালৈ হোৱাটছএপ কৰিব। আৰু নেক্সট দেখুৱাব লৈছোঁ, খুব ধুনীয়া স্কাই ব্লু কালাৰ এযোৰ যোৰা দেখুৱাব লৈছোঁ। এইখন চাওক, এইখন হৈছে চাদৰখন। চাদৰখনৰ আঁচলটো তেনেকুৱা ধৰণে থাকিব, খুব ধুনীয়াকৈ ভকেটকৈ কৰি ওপৰত এনেকুৱাকৈ মাল্টি কালাৰ কৰি দিয়া হৈছে, খুব ধুনীয়াকৈ কৰি দিয়া হৈছে। ফিনিচিং বহুত ধুনীয়া। আৰু চাদৰখনৰ গোটেই গাতে দুটা দুটাকৈ এনেকুৱা ধৰণে গোটা বচা থাকিব, এনেকুৱা ধৰণে থাকিব। আৰু এইখন হৈছে ইয়াৰ মেখেলাখন, এইখন হৈছে মেখেলাখন, এইখন হৈছে মেখেলাখন আঁতৰফালে কাম কৰি দিবা। আৰু কাপোৰ কিছু বহুত ধুনীয়া, আহল বহল ধুনীয়া, কোনো কমপ্লেইন নাই, কোৱালিটি বহুত ভাল পাব আপোনালোকে। আৰু ফিনিচিং বহুত ধুনীয়া, কিয় মাটিশালত বোৱা। আৰু এইকেইটা হৈছে ইয়াৰ ছাইডৰ পটি, এইকেইটা হৈছে ইয়াৰ ছাইডৰ পটি। আৰু এইখন হৈছে ব্লাউজৰ পিচ, আৰু ব্লাউজৰ হাতত দিব কাৰণে ছেম এটা পটি থাকিব। আৰু এই কাপোৰযোৰ ল'ব পাৰিব আপোনালোকে 2700। আৰু কাপোৰযোৰ যদি আপোনালোকৰ পচন্দৰ ভিতৰত পৰে তেতিয়াহ'লে স্ক্ৰীনশ্বট মাৰি আমালৈ হোৱাটছএপ কৰিব। আৰু নেক্সট এযোৰ দেখুৱাব লৈছোঁ, খুব ধুনীয়া এযোৰ চকলেট কালাৰৰ যোৰা, এযোৰ চকলেট কালাৰ। এইখন হৈছে চাদৰখন, এইখন হৈছে চাদৰখন। চাদৰখন চাওক, কালাৰবোৰ চাওক কিমান মৰম লাগিছে কালাৰটো। চাদৰখনৰ আঁচলটো তেনেকুৱা ধৰণে থাকিব, এনেকুৱা ধৰণে থাকিব। বিচনী ঘাই কৰি দিয়া হৈছে, আৰু দুটা বহুত ধুনীয়াকৈ মাল্টি কালাৰ কৰি দিয়া হৈছে, কামসমূহ বহুত ধুনীয়া। আৰু চাদৰখনৰ গোটেই গাতে এনেকুৱাকৈ কাম কৰি থাকিব, মাজে মাজে এনেকুৱা ধৰণে কাম কৰি থাকিব। আৰু এইখন হৈছে ইয়াৰ মেখেলাখন, এইখন হৈছে মেখেলাখন, আহল বহল ধুনীয়া এখন মেখেলা। এইখন হৈছে মেখেলাখন, মেখেলাখন আঁতৰি পৰি কাম কৰি থাকিব। আৰু এইকেইটা হৈছে ইয়াৰ ছাইডৰ পটি, এইকেইটা হৈছে ছাইডৰ পটি, এইকেইটা হৈছে ছাইডৰ পটি। ছাইডৰ পটিকেইটা খুব বেছি মৰম লাগিছে, চব য়েল্লো আৰু গ্ৰীণ কালাৰত কৰি দিয়া হৈছে, চকলেট কালাৰ খুব বেছি ধুনীয়া দেখিছে। আৰু এইখন হৈছে ব্লাউজৰ পিচ, আৰু ব্লাউজত হাতত দিব কাৰণে এটা পটি থাকিব। আৰু এই কাপোৰযোৰ ল'ব পাৰিব আপোনালোকে 2700 ল'ব পাৰিব। আৰু নেক্সট এযোৰ দেখুৱাব লৈছোঁ, খুব ধুনীয়া এযোৰ মৰম লগা ব্লেক কালাৰৰ যোৰা। এইখন হৈছে চাদৰখন, এইখন হৈছে চাদৰখন। চাদৰখনৰ আঁচলটো তেনেকুৱা ধৰণে থাকিব। চাওক, মই ওচৰৰ পৰা দেখুৱাই লৈছোঁ, খুব ধুনীয়া ফিনিচিং, আৰু বহুত ধুনীয়াকৈ এনেকুৱাকৈ ঘাইটো মাল্টি কালাৰ কৰি দিয়া হৈছে, খুব ধুনীয়াকৈ। বহুত ধুনীয়া কাপোৰযোৰ, বহুত ধুনীয়া। আৰু চাদৰখনৰ গোটেই গাতে এনেকুৱাকৈ থাকিব, দুটা দুটাকৈ ফুটা বচা থাকিব, এনেকুৱা ধৰণে। আৰু এইখন হৈছে ইয়াৰ মেখেলাখন, এইখন হৈছে ইয়াৰ মেখেলাখন। এখন মেখেলাখনৰ আঁতৰফালে কাম কৰি থাকিব, আৰু ইয়াৰ কামখিনি পদ্মিনী সূতা দি কৰা হৈছে। আৰু এইকেইটা হৈছে ইয়াৰ ছাইডৰ পটি, এইকেইটা হৈছে ছাইডৰ পটি, এইকেইটা। আৰু এইখন হৈছে ব্লাউজৰ পিচ, এইখন হৈছে ব্লাউজৰ পিচ, আৰু ব্লাউজৰ হাতত দিবৰ কাৰণে এটা পটি থাকিব। আৰু এই কাপোৰযোৰ ল'ব পাৰিব আপোনালোকে মাত্ৰ আমাৰ পৰা 2800 ল'ব পাৰিব। আৰু কাপোৰযোৰ যদি আপোনালোকৰ পচন্দৰ ভিতৰত পৰে তেতিয়াহ'লে স্ক্ৰীনশ্বট মাৰি আমালৈ হোৱাটছএপ কৰিব। আৰু নেক্সট দেখুৱাব লৈছোঁ,
খুব ধুনীয়া এযোৰ অফ হোৱাইটৰ যোৰা দেখুৱাব লৈছোঁ। এইটো কালাৰটো অফ হোৱাইটত থাকিব। এইখন হৈছে চাদৰখন। চাদৰখনৰ আঁচলটো তেনেকুৱা ধৰণে থাকিব। আঁচলটো তেনেকুৱা ধৰণে থাকিব। খুব ধুনীয়াকৈ মাল্টি কালাৰ ৱৰ্ক কৰি দিয়া হৈছে বিচনী ঘাই কৰি। খুব ধুনীয়া। আৰু চাদৰখনৰ গোটেই গাতে দুটা দুটাকৈ এনেকুৱা ধৰণে গোটেই গাতে বুটা বচা থাকিব। খুব ধুনীয়া এযোৰ যোৰা। এইখন হৈছে মেখেলাখন। এইখন হৈছে মেখেলাখন। মেখেলাখনো আঁতৰ কৰি কাম কৰা থাকিব। আৰু ইয়াৰ কামখিনি কটমিটাৰ দি কৰা হৈছে। আৰু এইকেইটা হৈছে ইয়াৰ চাইডৰ পটি। এইকেইটা হৈছে চাইডৰ পটি। আৰু এইখন হৈছে ব্লাউজৰ পিচ। আৰু ব্লাউজত হাতত দিবৰ কাৰণে ছেম এটা পটি থাকিব। আৰু এই কাপোৰযোৰ ল'ব পাৰিব আপোনালোকে 2800 ল'ব পাৰিব। আৰু কাপোৰযোৰ যদি আপোনালোকৰ পচন্দৰ ভিতৰত পৰে তেতিয়াহ'লে স্ক্ৰীনশ্বট মাৰি আমালৈ হোৱাটছএপ কৰিব। আৰু নেক্সট এযোৰ দেখুৱাব লৈছোঁ খুব ধুনীয়া বটল গ্ৰীণ কালাৰৰ এইযোৰ যোৰা দেখুৱাব লৈছোঁ। বটল গ্ৰীণ কালাৰ। খুব ডিমাণ্ডিং কালাৰ হয়। এই কালাৰটো বহুতে বিচাৰি থাকে। খুব ধুনীয়া কালাৰ। চাওক আঁচলটো তেনেকুৱা ধৰণে থাকিব। এনেকুৱা ধৰণে থাকিব। মাল্টি কালাৰ ৱৰ্ক কৰি দিয়া আছে। পকেট গাৰ্ড খুব ধুনীয়াকৈ এনেকুৱা ধৰণে কৰি দিয়া থাকিব। আৰু পাৰিটোত আপোনাৰ চেল্ফ ডিজাইনত থাকিব চাদৰখন। পাৰিটোত এনেকুৱা ধৰণে খুব ধুনীয়াকৈ মাল্টি কালাৰ কৰি দিয়া হৈছে এনেকুৱাকৈ। আৰু চাদৰখনৰ গোটেই গাতে এনেকুৱা ধৰণে থাকিব। এনেকুৱাকৈ থাকিব। আৰু এইখন হৈছে ইয়াৰ মেখেলাখন। এইখন হৈছে মেখেলাখন। এইখন এখন মেখেলাখন। মেখেলাখনো আঁতৰলৈ কাম কৰা থাকিব। আৰু ইয়াৰ কামখিনি কটমিটাৰ দি কৰা হৈছে। ফিনিচিং বহুত ধুনীয়া, কোৱালিটি বহুত ধুনীয়া। আপোনালোকে কোৱালিটি বহুত ভাল পাব। আৰু এইখন হৈছে ব্লাউজৰ পিচ। আৰু ব্লাউজৰ হাতত দিবৰ কাৰণে এনেকুৱাকৈ এটা পটি থাকিব। আৰু এই কাপোৰযোৰ ল'ব পাৰিব আপোনালোকে আমাৰ পৰা 2800 ল'ব পাৰিব। আৰু নেক্সট এযোৰ দেখুৱাব লৈছোঁ খুব ধুনীয়া অৰেঞ্জ কালাৰৰ যোৰা এযোৰ দেখুৱাব লৈছোঁ। এযোৰ খুব ধুনীয়া মৰম লগা এযোৰ যোৰা অৰেঞ্জ কালাৰৰ। এইখন চাওক। এইখন চাদৰখনৰ আঁচলটো এনেকুৱা ধৰণে থাকিব। খুব ধুনীয়াকৈ মাল্টি কালাৰ ৱৰ্ক কৰি দিয়া হৈছে কামসমূহ। খুব ধুনীয়াকৈ কালাৰবোৰ মিলোৱা হৈছে। আৰু চাদৰখনৰ গোটেই গাতে এনেকৈ দুটা দুটাকৈ বুটা বচা থাকিব। আহল বহল ধুনীয়া, কোনো কমপ্লেইন নাই। সকলো ধৰণৰ মহিলাই পৰিধান কৰিব পাৰিব। আৰু এইখন হৈছে মেখেলাখন। মেখেলাখনো আঁতৰলৈ কাম কৰা থাকিব। এইখন এখন মেখেলা। আৰু এইকেইটা হৈছে ইয়াৰে চাইডৰ পটি। এইকেইটা হৈছে চাইডৰ পটি। এইকেইটা হৈছে চাইডৰ পটি। চাইডৰ পটিকৈ খুব ধুনীয়াকৈ মন লগাকৈ এনেকুৱা ধৰণে মাল্টি কালাৰ কৰি দিয়া হৈছে। আৰু এইখন হৈছে ব্লাউজৰ পিচ। এইখন হৈছে ব্লাউজৰ পিচ। আৰু ব্লাউজৰ হাতত দিবলৈ এটা পটি আছে। আৰু এই কাপোৰযোৰ ল'ব পাৰিব আপোনালোকে 2800 ল'ব পাৰিব। 2800 টকা ল'ব পাৰিব। নেক্সট দেখুৱাব লৈছোঁ খুব ধুনীয়া এযোৰ ব্লেক কালাৰৰ যোৰা। এযোৰ এইখন আপোনাৰ চাদৰখন চেল্ফ ডিজাইনত থাকিব। চাদৰখন চেল্ফ ডিজাইনত থাকিব। আৰু আঁচলটো তেনেকুৱা ধৰণে থাকিব। খুব ধুনীয়াকৈ বিচনী ঘাই কৰি মাল্টি কালাৰ ৱৰ্ক কৰি দিয়া হৈছে। এনেকুৱা ধৰণে বক্স ডিজাইন কৰি দিয়া হৈছে। কামখিনি বহুত ধুনীয়াকৈ কৰিছে। আৰু চাদৰখনৰ গোটেই গাতে চাৰিটাকৈ বুটা বচা থাকিব ঘন ঘনকৈ এনেকুৱা ধৰণে। আৰু পাৰিটো তেনেকুৱাকৈ থাকিব। খুব ধুনীয়াকৈ এনেকুৱা ধৰণে মাল্টি কালাৰ কৰি কাম কৰি দিয়া হৈছে। আৰু এইখন হৈছে ইয়াৰ মেখেলাখন। এইখন হৈছে মেখেলাখন। এইখন মেখেলাখন। মেখেলাখনো আঁতৰলৈ কাম কৰা থাকিব। আৰু ইয়াৰ কামখিনি কটমিটাৰ দি কৰা হৈছে। আৰু এইখন হৈছে ইয়াৰ ব্লাউজৰ পিচটো। এইখন হৈছে ব্লাউজৰ পিচ। আৰু ব্লাউজৰ হাতত দিবৰ কাৰণে এটা পটি থাকিব। আৰু এই কাপোৰযোৰ ল'ব পাৰিব আপোনালোকে 2800 ল'ব পাৰিব। আৰু নেক্সট এযোৰ দেখুৱাব লৈছোঁ খুব ধুনীয়া ৰেড কালাৰ এযোৰ যোৰা দেখুৱাব লৈছোঁ। এইখন হৈছে চাদৰখন। চাদৰখনৰ আঁচলটো চাওক। খুব ধুনীয়াকৈ খুব মৰম লগাকৈ এনেকুৱা ধৰণে ভকেট গাৰ্ড কৰি মাল্টি কালাৰ ৱৰ্ক কৰি দিয়া হৈছে। খুব ধুনীয়া আৰু বহুত ধুনীয়া চাদৰখনৰ গোটেই গাতে এনেকুৱা তিনিটাকৈ ঘন ঘনকৈ বুটা বচা থাকিব। আৰু এইখন হৈছে ইয়াৰ মেখেলাখন। এইখন হৈছে ইয়াৰ মেখেলাখন। মেখেলাখনো আঁতৰলৈকে কাম কৰা থাকিব। আৰু এইকেইটা হৈছে চাইডৰ পটি। এইকেইটা হৈছে চাইডৰ পটি। আৰু এইখন হৈছে ব্লাউজৰ পিচ। আৰু ব্লাউজৰ হাতত দিবৰ কাৰণে এটা পটি থাকিব। আৰু এই কাপোৰযোৰ ল'ব পাৰিব আপোনালোকে 2800। আৰু কাপোৰযোৰ যদি আপোনালোকৰ পচন্দৰ ভিতৰত পৰে তেতিয়াহ'লে স্ক্ৰীনশ্বট মাৰি আমালৈ হোৱাটছএপ কৰিব। আৰু নেক্সট এযোৰ দেখুৱাব লৈছোঁ খুব ধুনীয়া বহুত ধুনীয়া গ্ৰীণ কালাৰ এযোৰ দেখুৱাব লৈছোঁ। চাওকচোন। এইখন চাদৰখন আপোনাৰ চেল্ফ ডিজাইনত থাকিব।
এইখন এখন চাদৰখনৰ আঁচলটো খুব ধুনীয়াকৈ এনেকুৱা ধৰণে বিচনী ঘাই কৰি মাল্টি কালাৰ ৱৰ্ক কৰি দিয়া হৈছে খুব ধুনীয়াকৈ ফিনিচিং বহুত ধুনীয়া আৰু চাদৰখনৰ পাৰিটোত এনেকুৱাকৈ থাকিব এনেকুৱা ধৰণে থাকিব খুব ধুনীয়াকৈ মাল্টি কালাৰ কৰি দিয়া হৈছে আৰু চাদৰখনৰ গোটেই গাতে এনেকুৱাকৈ তিনিটাকৈ বুটা বচা থাকিব আৰু এইখন হৈছে ইয়াৰে মেখেলাখন এইখন হৈছে মেখেলাখন এইখন হৈছে মেখেলাখনৰ আঁতৰ ওপৰত কাম কৰা থাকিব আৰু ইয়াৰ কামখিনি প্ৰথমতে আদি কৰা হৈছে আৰু এইখন হৈছে ইয়াৰে ব্লাউজৰ পিচটো এইখন হৈছে ব্লাউজৰ পিচ আৰু ব্লাউজত হাতত দিবৰ কাৰণে হেভিকৈ কাম কৰা থাকিব আৰু এই কাপোৰযোৰ ল'ব পাৰিব 2800ত আৰু নেক্সট দেখুৱাব লৈছোঁ খুব ধুনীয়া এযোৰ হোৱাইট কালাৰৰ গেৰৰ যোৰা আগৰ ভিডিঅ'ত মই এনেকুৱা ধৰণৰ যোৰা দেখুৱাইছিলোঁ গোটেইখিনি আমাৰ চল্ড আউট হৈ গৈছিলে আৰু আজি আকৌ নতুনবাৰ ৰিষ্টক হৈছে সেইকাৰণে ভাবিলোঁ আপোনালোকক দেখুৱাই দিম আৰু এইখন হৈছে মাজত এনেকুৱা ধৰণে থাকিব খুব ধুনীয়াকৈ এনেকুৱা মাজত গেৰ থাকিব আৰু চাদৰখনৰ আঁচলটোত এনেকুৱাকৈ থাকিব এনেকুৱা ধৰণে থাকিব খুব ধুনীয়া মৰম লগা এযোৰ যোৰা আৰু চাদৰখনৰ গোটেই গাতে এনেকুৱাকৈ পূৰা হেভিকৈ ঘনকৈ কাম কৰা থাকিব আৰু এইখন হৈছে ইয়াৰে মেখেলাখন মেখেলাখনৰ আঁতৰ ওপৰলৈকে কাম কৰি দিব কোৱালিটি বহুত ভাল বহুত ধুনীয়া ফিনিচিং আৰু এইখন হৈছে ব্লাউজৰ পিচ আৰু ব্লাউজৰ হাতত দিবৰ কাৰণে এটা পটি আছে আৰু এই কাপোৰযোৰ ল'ব পাৰিব আপোনালোকে মাত্ৰ আমাৰ পৰা 2400ত ল'ব পাৰিব আৰু নেক্সট দেখুৱাব লৈছোঁ গেৰৰ যোৰা হোৱাইট কালাৰৰ ডিজাইন চেম থাকিব কালাৰটো অকণমান বেলেগ থাকিব এযোৰ চাওক খুব ধুনীয়া এইখন মাজৰ গেৰটোত এনেকুৱা ধৰণে থাকিব আৰু চাদৰৰ আঁচলটোত এনেকুৱাকৈ ধৰণে থাকিব খুব ধুনীয়াকৈ কৰি দিয়া হৈছে আৰু চাদৰখনৰ গোটেই গাতে ঘনকৈ মাল্টি কালাৰ কৰি এনেকৈ কাম কৰি দিয়া থাকিব আৰু এইখন হৈছে ইয়াৰ মেখেলাখন মেখেলাখনো আঁতৰ ওপৰত কাম কৰা থাকিব আৰু ইয়াৰ কামখিনি প্ৰথমতে কৰা হৈছে আৰু এইখন হৈছে ব্লাউজৰ পিচ আৰু ব্লাউজৰ হাতত দিবৰ কাৰণে এটা পটি আছে আৰু এই কাপোৰযোৰ ল'ব পাৰিব আপোনালোকে 2400ত আৰু নেক্সট দেখুৱাব লৈছোঁ পকোৱা সূতা কেৱল মাটিশালত বোৱা পকোৱা সূতা গামোচা আপোনালোকে আমাৰ পৰা গামোচাও ল'ব পাৰিব এইখন চাওক খুব ধুনীয়া ফুলটো এনেকুৱা ধৰণে থাকিব আহল বহল ধুনীয়া আৰু এইখন ল'ব পাৰিব আপোনালোকে আমাৰ পৰা 180ত ল'ব পাৰিব 180 টকাত ল'ব পাৰিব আৰু এইখন আৰু নেক্সট দেখুৱাব লৈছোঁ এইখন ফুলখিনি দেখুৱাই দিছোঁ খুব ধুনীয়া ফুলখিনি বহুত ধুনীয়া আৰু এইখন পকোৱা সূতাৰ গামোচা আৰু গোটেইকেইটা আপোনালোকে 180 ল'ব পাৰিব আৰু এইখন ফুলখিনি চাওক বহুত বেছি ধুনীয়া এইখিনি পিয়ৰ মাটিশালত বোৱা গামোচা আৰু নেক্সট এইখন আৰু এইখন লাষ্ট মেলি দেখুৱাই দিছোঁ এইখন গোটেইখিনি আপোনালোকে 180ত ল'ব পাৰিব আৰু ভিডিঅ'টো আজি ইমানেই আছিলে আশা কৰিম আপোনালোকে ভিডিঅ'টো চাই ভাল পাব আৰু আমাৰ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোকক বহুত ধন্যবাদ জনাইছোঁ আৰু নেক্সট নতুন এটা ভিডিঅ' লগ পোৱাৰ আশাৰে আজিলৈ আহিছোঁ।